কথা 7 লোচা মাটিত সেই ঘৰটো মাকৰ নামত উঠাই দিব লাগে সেই ঘৰটো মাকৰ নামত মই দি দিলোঁ আৰু ছোৱালীৰ মেইনটেনেন্সৰ কাৰণে মানে মান্থলি 15,000 rupees মই দিব লাগে 18 বছৰলৈকে আৰু 15,000 rupees হিচাপত 18 বছৰলৈকে 14,40,000 টকা মোৰ হয় দিব লগা আৰু সেই সময়ত মাকক মই 15 লাখ rupees ওৱান টাইম সেটেলমেন্ট মই কৰি দিছোঁ আৰু ছোৱালীজনী এতিয়া 20 বছৰ বয়স হ'ল তাই এতিয়া বিয়াও হ'ল বিপ্লৱ সোণোৱাল তেওঁৰ গিৰিয়েকৰ নাম মাৰ্গাৰেটাৰ ল'ৰা 6 মহীয়া এজনী ছোৱালীও আছে গতিকে 20 বছৰীয়া ছোৱালী এজনী এতিয়া মই কেনেকা ধৰণে মই আকৌ মই হেৰি কৰিম প্ৰতিপালন কৰিম মোৰ যেটো কমিটমেন্ট আছিল যেটো চুক্তি আছিল কোৰ্টত সেই চুক্তি মতে যিখিনি কৰিব লাগে 18 বছৰলৈকে মই সকলোখিনি দায়িত্ব মই পুৰা কৰিছোঁ আজি এখন এফআইআৰ তেওঁ মোৰ বিজনেছ প্লেছত আহি পেলাই মোৰ ষ্টাফক মিছবিহেভ কৰে মোলে থ্ৰেটেনিং মেছেজ পঠায় মোৰ প্ৰেজেন্ট ওয়াইফলে থ্ৰেটেনিং মেছেজ পঠায় মোৰ লৰাক মাৰি দিম মোৰ ওয়াইফক মাৰি দিম এই কেছ দিয়া আছে মানে এফআইআৰ আজি এসপ্তাহ 10 দিন আগত মই গম পাইছোঁ যে তাই বিয়া হ'ল এজনী সমহীয়া ছোৱালী আছে সেই গিৰিয়েকৰ লগত কাজিয়া কৰি আহি এতিয়া আকৌ মাকৰ ওচৰ চাপি মোক আকৌ নতুনকৈ ব্লেকমেইলিং আৰম্ভ কৰিছে হেতুৱেটো কথা নহয় ন ঋষিতা হাজৰিকা মোৰ ছোৱালী হয় তেওঁৰ মাকৰ লগত মোৰ 2016তে ডিভোৰ্স হৈ গ'ল লিগেলি ডিভোৰ্স হৈছে আৰু ডিভোৰ্সৰ আমাৰ তিনিটা টাৰ্মছ এণ্ড কণ্ডিশ্যন আছিল এক নম্বৰ যেটো ঘৰ মই বনাইছিলোঁ হাৰমতিত দুকঠা 7 লোচা মাটিত সেই ঘৰটো মাকৰ নামত উঠাই দিব লাগে সেই ঘৰটো মাকৰ নামত মই দি দিলোঁ আৰু ছোৱালীৰ মেইনটেনেন্সৰ কাৰণে মানে মান্থলি 15,000 rupees মই দিব লাগে 18 বছৰলৈকে আৰু 15,000 rupees হিচাপত 18 বছৰলৈকে 14,40,000 টকা মোৰ হয় দিব লগা আৰু সেই সময়ত মাকক মই 15 লাখ rupees ওৱান টাইম সেটেলমেন্ট মই কৰি দিছোঁ যেহেতু নেকি মই তেওঁলোকৰ লগত যেতিয়া সম্বন্ধই নাই গতিকে মই আৰু প্ৰতি মাহত গৈ 15,000 টকা জমা কৰিম আকৌ এটা ইস্যু উলিয়াব হেবিলাক বহুত ভাবি গুনি মই একেবাৰতে মই গোটেই পইচাখিনি মই দি দিছিলোঁ আৰু এটা শৰ্ত আছিল যে কোনো দিন মই সেই ঘৰটোত মই ভৰি দিব নোৱাৰিম আৰু আজিলৈকে মই সেই ঘৰটোত মই কোনো দিনে মই ভৰি দিয়া নাই আৰু ছোৱালীজনী এতিয়া 20 বছৰ বয়স হ'ল তাই এতিয়া বিয়াও হ'ল বিপ্লৱ সোণোৱাল তেওঁৰ গিৰিয়েকৰ নাম মাৰ্গাৰেটাৰ ল'ৰা 6 মহীয়া এজনী ছোৱালীও আছে গতিকে 20 বছৰীয়া ছোৱালী এজনীক এতিয়া মই কেনেকা ধৰণে মই আকৌ মই হেৰি কৰিম প্ৰতিপালন কৰিম মোৰ যেটো কমিটমেন্ট আছিল যেটো চুক্তি আছিল কোৰ্টত সেই চুক্তি মতে যিখিনি কৰিব লাগে 18 বছৰলৈকে মই সকলোখিনি দায়িত্ব মই পুৰা কৰিছোঁ যদি তেওঁলোকে কৈ আছে যে মই পইচা দিয়া নাই তেওঁলোকে কোৰ্টত যাওক কোৰ্টত ওলাব মোৰ লগত অল পেপাৰছ আছে আজি এখন এফআইআৰ তেওঁ মোৰ বিজনেছ প্লেছত আহি পেলাই মোৰ ষ্টাফক মিছবিহেভ কৰে মোলে থ্ৰেটেনিং মেছেজ পঠায় মোৰ প্ৰেজেন্ট ওয়াইফলে থ্ৰেটেনিং মেছেজ পঠায় মোৰ লৰাক মাৰি দিম মোৰ ওয়াইফক মাৰি দিম মোৰ এই কেছ দিয়া আছে মানে এফআইআৰ আৰু এইবিলাক সকলো কাগজ পত্ৰ মোৰ লগত আছে যিবিলাক বস্তু নেকি জৰুৰী হলে মই কোৰ্টত দেখাম আৰু এটা কথা যে ডিভোৰ্স কাৰ নহয় লাইফত সবৰে ডিভোৰ্স হয় ডিভোৰ্স নোহোৱা মানুহ অকল প্ৰাঞ্জল হাজৰিকা লখিমপুৰত নহয় মানে হা এটা মতা মানুহৰ এখন ঘৰ যেতিয়া এৰি দিব লগিয়া হৈ যায় যিকোনো কাৰণত সেই মতা মানুহজনেহে বুজি পায় যে কিয় সেই ঘৰখন এৰিব লগা হ'ল আজি তেওঁ যেটো মানে সোশ্যাল মিডিয়াত হওক বা নিউজত মোৰ চৰিত্ৰটোৰ বিষয়ে যিখিনি কথা মানে উলিয়াইছে সেই কথাখিনি একচুয়ালি এজনী ছোৱালীয়ে বাপেকৰ বিপক্ষে এইবিলাক কথা ক'ব নালাগে তেওঁৰ যদি কিবা প্ৰবলেম আছিল ঠিক আছে মই মোৰ ছোৱালী মোৰ দায়িত্ব কি মই 18 বছৰলৈকে বুলি নহয় মই 40 45 50 বছৰলৈকে মই দায়িত্ব লম কিন্তু তাই সেই দায়িত্ব ডিজাৰ্ভ কৰে কি নাই তাই সেই দায়িত্ব ডিজাৰ্ভ কৰে কি নাই হা তাই যে বিয়া হ'ল তাই বাপেক হিচাপত মোক মাতিছিল নেকি সেই বিয়াত নে তাই মাকে মোক মাতিছিল যে তোমাৰ ছোৱালীৰ বিয়া আছে তুমি আহা মোক মাতিছিল নেকি মই গমেই নাপাও আজি এসপ্তাহ 10 দিন আগত মই গম পাইছোঁ যে তাই বিয়া হ'ল এজনী সমহীয়া ছোৱালী আছে সেই গিৰিয়েকৰ লগত কাজিয়া কৰি আহি এতিয়া আকৌ মাকৰ ওচৰ চাপি মোক আকৌ নতুনকৈ ব্লেকমেইলিং আৰম্ভ কৰিছে হেতুৱেটো কথা নহয় ন আৰু আছে যে ডিস্ট্ৰিক্ট লাইব্ৰেৰী মই বনাইছোঁ মই কোনো কন্ট্ৰাক্টৰ নহয় মই একদম সিম্পল ট্ৰেডাৰ্স মই ট্ৰেডিং কৰোঁ মোৰ মোবাইল দোকান আছে
মোৰ ৱাইন শ্বপ আছে, মই চিম্পল ট্ৰেডাৰ, মোৰ কোনো কণ্ট্ৰেক্টৰৰ লগত মোৰ কোনো সম্বন্ধ নাই মানে। আৰু যাৰ এইটো আপোনালোকে গৈ পেলাই অফিচত যদি আপোনালোকে বিচাৰে যে ডিষ্ট্ৰিক্ট লাইব্ৰেৰীটো একজেক্টলি প্ৰাঞ্জল হাজৰিকাই বনাইছে নে বেলেগ কোনোবা কণ্ট্ৰেক্টৰ, আপোনালোকে নিজে তদন্ত কৰিলে নিজে ওলাই পৰিব।